নলবাৰীৰ মুকালমুৱাৰ বৰলীয়া পাৰৰ পৰা সন্ধানহীন হৈছে এগৰাকী মহিলা। শুক্ৰবাৰৰ পৰা সন্ধানহীন হৈ আছে ফুলচান আলীৰ পত্নী জিলি বেগম। ফুলচান আলীয়ে পিতৃৰ সৈতে কৰ্মস্থলীৰ পৰা ঘৰত আহি উপস্থিত হোৱাৰ পিছত পত্নীক দেখা নাপাই বিচাৰ খোচাৰ লগায়। জিলি বেগম, জাগাখানিৰ নাম ৩ নম্বৰ কান্দবাৰী। শুক্ৰবাৰে ৰাতি ৯টা বজাত পুলিচত কৰিছোঁ। তলা ভঙা অৱস্থাত দেখা পায় আলমিৰা। পৰীক্ষা কৰাত তেওঁলোকে দেখা পায় ৩৫,০০০ টকা আৰু সোণৰ অলংকাৰ লৈ নোহোৱা হৈছে জিলি বেগম। ঘটনা সম্পৰ্কত আৰক্ষীক জনোৱা হৈছিল যদিও কোনো সন্ধান পোৱা নাই জিলি বেগমৰ। আমি মুকালমা আৰক্ষী বিষয়াক জনালোঁ যে আমাৰ এনে কথা আমি আমাৰ এটা এজাহাৰ দিওঁ কেছ কৰি পাইছোঁ। এজাহাৰ দিছোঁ, তেখেতে লৈছে। আমি তেখেতক কৈছোঁ যে যাতে অতি সোনকালে আমাৰ বোৱাৰীটো আপোনালোকে ক'ত আছে ইয়াৰ এইটো আপোনালোকে আমাক দিব লাগে। আপোনালোকক আহ্বান জনাইছোঁ, আমাৰ বোৱাৰী যদি আপোনালোকে ক'ৰবাত দেখা পায় অনুসন্ধানটো আৰক্ষী বিভাগক জনালেও হ'ব বা আমাক জনালেও হ'ব। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।